এই যিখন চৰকাৰ এই চৰকাৰখনৰ নিচিনা বেয়া চৰকাৰ পৃথিৱীত জন্মই হোৱা নাই। বিজেপিৰ নিচিনা বেয়া চৰকাৰ পৃথিৱীত কেতিয়াও জন্ম হোৱা নাই, হয়নে নহয়? আৰু বিজেপি চৰকাৰখনে অকল আপোনালোকৰ মুছলমান মানুহ সংখ্যালঘু মানুহক বিচাৰি বিচাৰি ঘৰবিলাক ভাঙিছে, হয়নে নহয়? অসমৰ সংখ্যালঘুৰ শত্ৰু হ'ল বিজেপি, RSS আৰু হিমন্ত বিশ্ব শৰ্মা। অসমৰ সংখ্যালঘুৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ল হিমন্ত বিশ্ব শৰ্মা, হয়নে নহয়? যে যেতিয়ালৈকে বিজেপি চৰকাৰ থাকিব তেতিয়ালৈকে সংখ্যালঘু মানুহৰ কেতিয়াও শান্তি অসমত নাই। বিজেপি কৰিবলৈ যোৱাকেইটা সেইটো একদম ঘৰ বিভীষণ, সি ঘৰৰ শত্ৰু। এই বিজেপি চৰকাৰখনক ব্ৰহ্মপুত্ৰত দলিয়াই দিবৰ কাৰণে সাজু হওক। আপোনালোকে ৰাইজেও সব ৰাজনৈতিক দলক কওক, কংগ্ৰেছক কওক আৰু বেলেগ বেলেগ যিমান আমাৰ বিৰোধী দল আছে সবকে কওক যে তহঁতি বিৰোধী দলবিলাক একলগ হ। কংগ্ৰেছ, ৰাইজৰ দল, জাতীয় পৰিষদ, বামপন্থী, CPI, CPM সব লগ হ'লেহে চৰকাৰখন আমি উফৰাব পাৰিম, হয়নে নহয়? আৰু চৰকাৰখন উফৰাবৰ কাৰণে আমি লাগি আছো, কিন্তু কংগ্ৰেছে একলগ হ'ব খোজা নাই এতিয়ালৈকে। কংগ্ৰেছে ভাবে যে অকলে খাম আমি, বুজিছে নাই? সেইকাৰণে কংগ্ৰেছক আপোনালোকৰ পিনৰ পৰা ক'ব লাগে, আপোনালোকৰ পিনৰ পৰা ক'ব লাগে যে তহঁতি একলগ হ। গতিকে আপোনালোকৰ খবৰ ল'বলৈ মই উজনি অসমৰ অখিল গগৈ, এটা ৰাজনৈতিক দলৰ সভাপতি অখিল গগৈ আহিছোঁ। সেইটোত বহুত মানুহে মোক বেয়া পাইছে। তাৰ পাছতো মই সদায় দুখীয়া মানুহৰ পক্ষত আছোঁ। মোৰ কাৰণে জাতি, বৰ্ণ, ধৰ্মৰ কথা নাই। যদি দুখীয়া মানুহ ক'ৰবাত বিপদত পৰিছে তেতিয়াহ'লে মই তেওঁলোকৰ লগত আছোঁ। মই বিদেশীৰ লগত নাই আকৌ। 71 চনৰ পিছত অহা মানুহবিলাকৰ লগত মই নাই আকৌ। কিন্তু 71 চনৰ আগত অহা মানুহ তেওঁলোকৰ লগত আছোঁ। এতিয়া কংগ্ৰেছে সংখ্যালঘুক খুব ভাল পাওঁ বুলি কৈ থাকে। যোৱা 78 বছৰ স্বাধীনতাৰ পাছত 78 বছৰৰ 60 বছৰৰ পৰা 65 বছৰ অকল কংগ্ৰেছে শাসন কৰিলে অসম, হয়নে? আৰু সব মুছলমান মানুহে বেছিভাগ দিন কংগ্ৰেছকে ভোট দিলে, কিন্তু কেতিয়াবা মাটিৰ পট্টা দিলেনে? নাই। ইহঁতি অকল খালি মানুহক ব্যৱহাৰ কৰে। ৰাজনৈতিক দলবিলাকে মানুহৰ কাম কৰি নিদিয়ে, নহয়? সেইকাৰণে আপোনালোকে মনত ৰাখক যে এইবাৰ নতুন চৰকাৰ বনাব লাগিব। কথাবিলাক প্ৰত্যেকটো কথা মনত ৰাখক। এদিন এই বিজেপি চৰকাৰৰ ওপৰত আমি অসমৰ মানুহে প্ৰতিশোধ ল'ব লাগিব। ইহঁতক ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিব লাগিব। আৰু হিমন্ত বিশ্ব শৰ্মাক গাদিয়ে চাদিয়ে ধৰি যিদিনালৈকে ব্ৰহ্মপুত্ৰত দলিয়াই দিব নোৱাৰোঁ সেইদিনালৈকে কেতিয়াও ক্ষান্ত নহ'ব আপোনালোক। আন্দোলন কেইদিন হ'ল? 11 দিন। মই ভাবোঁ যে আজিৰ পৰা এই আন্দোলনটো বন্ধ কৰ। বন্ধ কৰি আমি 30 তাৰিখে লগ ধৰিম নহয়, এটা ডেট ফিক্স কৰ, যিটো তাৰিখত ময়ো আহিম। তাত অতি কমেও 20,000 মানুহ একেলগতে গোটা হ'ব। 4 আগষ্ট তাৰিখৰ দিনা মই নিজে আহিম। আপোনালোকে অন্ততঃ 20,000 মানুহ গোটাব লাগিব। এনেকৈ 500-1000 মানুহ হ'লে মই নাহোঁ আগতে, পিছত কৈ লাভ নাই। অহা 4 তাৰিখৰ দিনা ইয়াত এটা ডাঙৰ আন্দোলনৰ কাৰ্যসূচী হ'ব। সেই কাৰ্যসূচীত মই থাকিম। এইখন চৰকাৰ নে এইখন এই যে কচাই চৰকাৰ নে কচাই ধৰিব পৰা নাই। নিশ্চয় ঈশ্বৰেও চাব, নিশ্চয় ইহঁতি এদিন শাস্তি পাব।